কিতাপ ওলাইছে আৰু নতুন নতুন নীতি নিয়ম ওলাইছে, যিখিনি আমি হয়তো আমি এক্সপাৰ্ট হোৱা নাই, আমি হয়তো জনা নাই সম্পূৰ্ণ, আমি শিকি আছো। কিন্তু আপোনালোকক আজিৰ পৰা, আজি 1 তাৰিখৰ পৰা 1 তাৰিখৰ 31 জুনৰ 12 বজাৰ পিছৰ পৰা যিমানখিনি অপৰাধ সংঘটিত হ'ব, ভাৰতবৰ্ষৰ ভিতৰত যিমানখিনি অপৰাধ সংঘটিত হ'ব, সেই অপৰাধসমূহৰ বিচাৰ প্ৰক্ৰিয়া, অপৰাধসমূহৰ তদন্তৰ প্ৰক্ৰিয়া এতিয়াৰ পৰা নতুন নিয়মেৰে আৰম্ভ হ'ব। তাৰ কিছুমান নিয়ম আছে, যিখিনি মই কওঁ আৰু চাকৰি যিখিনি নাই আপোনালোকক অৱগত কৰিব। আৰু সেই উদ্দেশ্যে আপোনালোকক আজি আমাৰ মাতি অনা হৈছে, যাতে এই মিটিংখনৰ দ্বাৰা এটা বাৰ্তা যাওক সমাজখনলৈ, আমাৰ সম্পূৰ্ণ কয়া অঞ্চলত এটা বাৰ্তা যাওক যে নতুন আইনৰ এটা সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে, নতুন আইন ব্যৱস্থা বলবৎ হৈছে। গতিকে এতিয়া যি অপৰাধ সংঘটনৰ মানুহৰ মানসিক কথা, সেইটো অলপ কমিব লাগে। আৰু যি অপৰাধ কৰিলে, আগতে যদি ভাবি আছে মই অপৰাধ কৰিলো, পুলিচক পলাই দিম আৰু বাচি যাম, কোৰ্টে কি কৰিব, কোৰ্টে কিবা এটা সাধাৰণ পানিচমেণ্ট দিব, কিন্তু এতিয়া নহয়। এতিয়া সৰু সৰু দুখত এটা দুখত কোৰ্টক ধৰি বান্ধি এটা নিয়ম বান্ধি দিছে, কৈছে যে এই লোকটো ইমান মাহৰ পৰা ইমান টকা জৰিমনা হ'বই লাগিব আৰু ইমান মাহৰ পৰা ইমান বছৰৰ পানিচমেণ্ট জেল হ'বই লাগিব। আগতে কি আছিল জানেনে, আইনবোৰৰ যিবোৰ মানে পানিচমেণ্ট হয়, ফাইন, অকল ফাইন আছিল। যদি কোৰ্টে বিচাৰে 10 টকাও দিব পাৰে, কোৰ্টে বিচাৰে 10,000 টকাও দিব পাৰে। কিন্তু এতিয়া নহয়, এতিয়া কিছুমান লোকৰ দোষী হলে স্পেচিয়েল তেওঁলোকক নিৰ্দেশ দিয়া আছে 5,000 পৰা 10,000 টকা ফাইন দিব লাগিব, বা 1 লাখৰ পৰা 2 লাখ। তাত অকল ফাইন বুলি বস্তু নাই, সেই বস্তুটো উঠাই দিছে। এতিয়া কি হ'ব, এতিয়া যদিহে আপুনি অপৰাধ কৰিলে, সাধাৰণ মাৰপিট কেঁচা কাপোৰ কাপোৰটো লাগি আমাৰ আহি আমি আপোনাৰ দুখী সাব্যস্ত কৰি কোৰ্টত খেলি দিলোঁ, তাতে গৈ আপুনি কোৰ্টত ক'লে হ'ল নাগৰিক অৱস্থা বেয়া, মোৰ ঘৰৰ পৰিয়াল কিবা এনেকুৱা ধৰণৰ মই ইমান টকা দিব নোৱাৰিম, এতিয়া মানি লৈ হ'ব তেওঁ অৱস্থা পাতি বেয়া আছে, এনেধৰণৰ দিয়া যায়। কিন্তু এতিয়া নহয়, এতিয়া স্পেচিয়েল এটা অপৰাধৰ কাৰণে স্পেচিয়েল কিছুমান নিৰ্দেশ দিয়া আছে, এইখিনি দুখ কৰিলে এইটো পানিচমেণ্ট হ'বই লাগিব। নতুন নতুন কিতাপ ওলাইছে আৰু নতুন নতুন নীতি নিয়ম ওলাইছে, যিখিনি আমি হয়তো আমি এক্সপাৰ্ট হোৱা নাই, আমি হয়তো জনা নাই সম্পূৰ্ণ, আমি শিকি আছো। কিন্তু আপোনালোকক আজিৰ পৰা, আজি 1 তাৰিখৰ পৰা 1 তাৰিখৰ 31 জুনৰ 12 বজাৰ পিছৰ পৰা যিমানখিনি অপৰাধ সংঘটিত হ'ব, ভাৰতবৰ্ষৰ ভিতৰত যিমানখিনি অপৰাধ সংঘটিত হ'ব, সেই অপৰাধসমূহৰ বিচাৰ প্ৰক্ৰিয়া, অপৰাধসমূহৰ তদন্তৰ প্ৰক্ৰিয়া এতিয়াৰ পৰা নতুন নিয়মেৰে আৰম্ভ হ'ব। তাৰ কিছুমান নিয়ম আছে, যিখিনি মই কওঁ আৰু চাকৰি যিখিনি নাই আপোনালোকক অৱগত কৰিব। আৰু সেই উদ্দেশ্যে আপোনালোকক আজি আমাৰ মাতি অনা হৈছে, যাতে এই মিটিংখনৰ দ্বাৰা এটা বাৰ্তা যাওক সমাজখনলৈ, আমাৰ সম্পূৰ্ণ কয়া অঞ্চলত এটা বাৰ্তা যাওক যে নতুন আইনৰ এটা সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে, নতুন আইন ব্যৱস্থা বলবৎ হৈছে। গতিকে এতিয়া যি অপৰাধ সংঘটনৰ মানুহৰ মানসিক কথা, সেইটো অলপ কমিব লাগে। আৰু যি অপৰাধ কৰিলে, আগতে যদি ভাবি আছে মই অপৰাধ কৰিলো, পুলিচক পলাই দিম আৰু বাচি যাম, কোৰ্টে কি কৰিব, কোৰ্টে কিবা এটা সাধাৰণ পানিচমেণ্ট দিব, কিন্তু এতিয়া নহয়। এতিয়া সৰু সৰু দুখত এটা দুখত কোৰ্টক ধৰি বান্ধি এটা নিয়ম বান্ধি দিছে, কৈছে যে এই লোকটো ইমান মাহৰ পৰা ইমান টকা জৰিমনা হ'বই লাগিব আৰু ইমান মাহৰ পৰা ইমান বছৰৰ পানিচমেণ্ট জেল হ'বই লাগিব। আগতে কি আছিল জানেনে, আইনবোৰৰ যিবোৰ মানে পানিচমেণ্ট হয়, ফাইন, অকল ফাইন আছিল। যদি কোৰ্টে বিচাৰে 10 টকাও দিব পাৰে, কোৰ্টে বিচাৰে 10,000 টকাও দিব পাৰে। কিন্তু এতিয়া নহয়, এতিয়া কিছুমান লোকৰ দোষী হলে স্পেচিয়েল তেওঁলোকক নিৰ্দেশ দিয়া আছে 5,000 পৰা 10,000 টকা ফাইন দিব লাগিব, বা 1 লাখৰ পৰা 2 লাখ। তাত অকল ফাইন বুলি বস্তু নাই, সেই বস্তুটো উঠাই দিছে। এতিয়া কি হ'ব, এতিয়া যদিহে আপুনি অপৰাধ কৰিলে, সাধাৰণ মাৰপিট কেঁচা কাপোৰ কাপোৰটো লাগি আমাৰ আহি আমি আপোনাৰ দুখী সাব্যস্ত কৰি কোৰ্টত খেলি দিলোঁ, তাতে গৈ আপুনি কোৰ্টত ক'লে হ'ল নাগৰিক অৱস্থা বেয়া, মোৰ ঘৰৰ পৰিয়াল কিবা এনেকুৱা ধৰণৰ মই ইমান টকা দিব নোৱাৰিম, এতিয়া মানি লৈ হ'ব লাগিব তেওঁ অৱস্থা পাতি বেয়া আছে, এনেধৰণৰ দিয়া যায়। কিন্তু এতিয়া নহয়, এতিয়া স্পেচিয়েল এটা অপৰাধৰ কাৰণে স্পেচিয়েল কিছুমান নিৰ্দেশ দিয়া আছে, এইখিনি দুখ কৰিলে এইটো পানিচমেণ্ট হ'বই লাগিব। এই যিখন আপোনাৰ ভাৰতীয় ন্যায় সংহিতা 2023 ইয়াত আপোনাক ক্লিয়াৰলি একদম এটা দিছে, আপোনাৰ ছেকশ্যন 304 স্নেচিং আৰু কোনো শ্ৰেণীৰ কাৰিকৰ তাৰ কাৰণে বেলেগকৈ ডিফাইন কৰিছে, তাৰ পেনেল প্ৰভিজন তাত ডিফাইন কৰিছে। গতিকে তেনেকৈ বহুতখিনি আমাৰ পৰিৱৰ্তন
জুডিচিয়েল চিষ্টেমটো বহুত অলপ কিবা হ'ব মানে ষ্ট্ৰিঞ্জেণ্ট একশ্যন হ'ব তেনেকৈ আৰু ইয়াত তেনেকৈ আপোনাৰ হেৰিয়াৰ ক্ষেত্ৰতো মাৰ্ডাৰৰ ক্ষেত্ৰতো এটা এই হৈছে আপোনাৰ ধৰক মবলিংচিং যিটো মানুহে ধৰক 5জন মানুহ গোট খালে কাৰোবাক মাৰি পিটি কিবা কৰিব সেইটোৰ কাৰণে পেনেল প্ৰভিজন কৰিছে ডেথ পানিচমেণ্ট ঠিক আছে গতিকে এইটোৰ ক্ষেত্ৰত দেখা যায় যে নতুন আইনখন বলবৎ হোৱাৰ লগে লগে বহুতখিনি পানিচমেণ্ট প্ৰভিজনটো বহুত ষ্ট্ৰিঞ্জেণ্ট হ'ব